এইবাৰো অসমে বানপানীত বহুত কিবা কিবি হেৰুৱালে। কাৰোবাৰ ঘৰ চকুৰ সন্মুখতেই পানীত মিলি যোৱা দেখিলোঁ। কোনোবাই হয়তো আপোন মানুহজনক হেৰুৱালে আৰু কোনোবাই মৰমৰ গৰু ছাগলীকেইটা। কিন্তু এয়াই এইবাৰৰ বানপানীৰ সম্পূৰ্ণ কাহিনী নহয়। আমি এইবাৰ আন এখন অসমো দেখিলোঁ। ভূপেন দাই গোৱা সেই মানুহে মানুহৰ বাবে গানটোৰ দৰে। এই বানপানীতে বহু লোকে বানপীড়িত মানুহক সহায় কৰিবলৈ ওলাই আহিল। খোৱা পানী, কাপোৰ, ঔষধ, খাদ্য আৰু কত যে কি লৈ দূৰ দূৰ গাঁৱলৈ গৈ সেই লোকসকলক দিলেগৈ। কেঁকুৰা জাতি নামেৰে নাম পোৱাৰ পাছতো এজনে আনজনক সহায় কৰিবলৈ ওলাই আহিল। শেষত অসম চৰকাৰলৈ মোৰ এটা অনুৰোধ। বানপানী কেৱল বছৰে বছৰে এবাৰ অহা দুৰ্যোগ হিচাপে নহয়, দীঘলীয়া সমাধানৰ প্ৰয়োজন হোৱা এটা বিষয় হিচাপে চাওক। য'ত প্ৰয়োজন তাত শক্তিশালী মথাউৰি বনাওক, উদ্ধাৰ আৰু ৰিলিফৰ ব্যৱস্থা আৰু শক্তিশালী কৰক, মানুহক সজাগ কৰাৰ আঁচনিসমূহৰ ব্যৱস্থা কৰক।